নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ জ্ঞান বিজ্ঞান যোগ নামৰ সপ্তম অধ্যায়ৰ ২৯ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: জৰা মৰণ মোক্ষায় মামাশ্ৰিত্য যতন্তি য়ে তে ব্ৰহ্মা তদ্বিদুঃ কৃষ্ণ মধ্যাত্মং কৰ্ম সাখিলম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যিসকল বুদ্ধিমান লোকে বাৰ্ধক্য আৰু মৰণৰ পৰা মুক্তি পাবলৈ চেষ্টা কৰে, তেওঁলোকে ভক্তিৰে সেৱা কৰি মোৰ আশ্ৰয় লয় আৰু তেওঁলোক যথাৰ্থতে ব্ৰহ্ম, কাৰণ তেওঁলোকে আধ্যাত্মিক কাৰ্যকলাপৰ বিষয়ে সকলো কথা সম্পূৰ্ণৰূপে জানে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে জন্ম, মৃত্যু, বৃদ্ধাকাল আৰু বেমাৰ এই পাৰ্থিৱ শৰীৰটোৰ বিকাৰ সাধন কৰিব পাৰে, কিন্তু আধ্যাত্মিক শৰীৰটোৰ একো বিকাৰ নঘটে বুলি ইয়াতে উল্লেখ কৰিছে। চিন্ময় দেহটোৰ কোনো জন্ম, মৃত্যু, জৰা আৰু ৰোগ নাই। গতিকে যিজনে এটা চিন্ময় দেহ লাভ কৰি পৰম পুৰুষ পৰমেশ্বৰৰ এজন সহচৰ হৈ ভগৱানৰ প্ৰতি যি থকা ভক্তিৰে কৰা যি নিত্য সেৱাৰ কামত ব্যস্ত হৈ পৰে, তেওঁৱেই যথাৰ্থতে মুক্ত আৰু চিৰন্ত বুলি কৈছে। আৰু ইয়াতে উল্লেখ কৰিছে যে অহং ব্ৰহ্মাস্মি বা ময়েই ব্ৰহ্ম, এই মহাবাক্যফাঁকি শুক্ল যজুৰ্বেদৰ বৃহদাৰণ্যক উপনিষদত উপলব্ধ। কথিত আছে যে জীৱই এই কথা উপলব্ধি কৰিব লাগে যে তেওঁৱেই ব্ৰহ্ম বা তেওঁৱেই আত্মা। এই শ্লোকত কোৱা মতে জীৱনত লাভ কৰা এই ব্ৰহ্ম উপলব্ধিটোৱে হৈছে এটি ভক্তি। শুদ্ধ ভক্তসকল আধ্যাত্মিকভাৱে ব্ৰহ্মোপলব্ধিৰ স্তৰত উপনীত হয় আৰু তেওঁলোকে সকলো আধ্যাত্মিক কাৰ্যকলাপৰ বিষয়ে সকলো কথা জানিব পাৰে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এই প্ৰসংগত উল্লেখ কৰিছে যে যিসকলে ভগৱানৰ সাকাৰ ৰূপৰ বা অৰ্চাহ বিগ্ৰহ পূজা কৰে, অথবা যিসকলে কেৱল পাৰ্থিৱ বন্ধনৰ পৰাহে মুক্তি লাভৰ মাৰ্গ সুগম কৰিছে, ভগৱানৰ ধ্যান কৰি থাকে, তেওঁলোকে ভগৱানৰ কৃপাতেই ব্ৰহ্ম, অধিভূত আদিৰ কথাবিলাক তাৎপৰ্য বুজিবলৈ সমৰ্থ হয়। আৰু তেওঁৱেই ব্ৰহ্ম, অধিভূত আদিৰ বিষয়ে পৰৱৰ্তী অধ্যায়ত ভগৱানে নিজৰ মতেৰে ধুনীয়াকৈ ব্যাখ্যা কৰিব আৰু এই প্ৰসংগতে এই বিশিষ্ট শ্লোকভাগীৰ উপস্থাপন কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।